ভীম আৰু জৰাসন্ধৰ মাজৰ যিটো যুদ্ধ আমাক এটা প্ৰতিচ্ছবি হিচাপে ইয়াত দাঙি ধৰিছে। ইয়াৰ মাজেদি আমাক কি দেখাব গৈছে যে ভগৱন্ত যুগে যুগে অৱতাৰ হৈ আছে, হৈ থাকিব। তেওঁৰ অৱতাৰবাদৰ লক্ষ্য কি অৰ্জুনক কৈছে, যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অদ্ভুত স্থানম অধৰ্মস্য তদ আত্মানম সৃজমহম পৰিত্ৰাণায় সাধুনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থয়ে সম্ভৱামি যুগে যুগে। যে দুষ্টক দমন, শান্তক পালন, দুষ্কৃতি বিনাশ, সংস্কৃতি প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁ যুগে যুগে অৱতাৰ হৈ আছে, হৈ থাকিব। তেওঁ প্ৰধানকৈ চাৰিটা ৰূপত অৱতাৰ হয়। পূৰ্ণ অৱতাৰ, যেতিয়া 100 ভাগৰ 100 মহিমাযুক্ত হৈ পৃথিৱীলৈ আহিব লগা হয় তাক কয় পূৰ্ণ অৱতাৰ। যেতিয়া 4 ভাগৰ 1 অংশ মহিমাযুক্ত হৈ আহে তাক কয় অংশ অৱতাৰ। 100 ভাগৰ 100 মহিমালৈ আহিলে পূৰ্ণ অৱতাৰ। 4 ভাগৰ 1 অংশ মহিমালৈ আহিলে তাক কয় অংশ অৱতাৰ। আৰু 16 ভাগৰ 1 অংশ মহিমালৈ আহিলে তাক কয় কলা অৱতাৰ। আৰু 100 ভাগৰ 1 অংশ 1 মহিমাযুক্ত হৈ আহিলে তাক কয় বিভূতি অৱতাৰ। এতিয়া ভগৱন্তই অপপ্ৰঞ্চে প্ৰপঞ্চে অৱতৰণং অৱতাৰ। উপনিষদত কৈছে যে অপপ্ৰঞ্চৰ পৰা এই প্ৰপঞ্চলৈ নামি অহা অৱস্থাটোকে অৱতাৰবাদ বুলি কয়। গতিকে তেওঁ বৈকুণ্ঠৰ পৰা এই মায়াময় সংসাৰলৈ কোনটো ৰূপত আহিব সেইটো ধৰাধামৰ ওপৰত নিৰ্ণয় কৰিব। গতিকে দ্বাপৰ যুগত তেওঁ কৃষ্ণ ৰূপে আহি এই দুষ্টক দমন, সন্তক পালনৰ কাৰ্যসূচীত তেওঁ ব্ৰতী হৈ আছে। এতিয়া ভীম হৈছে এটা সততাৰ প্ৰতীক আৰু হৈছে আপোনাৰ এজন জৰাসন্ধ হৈছে দুষ্কৃতিৰ প্ৰতীক। গতিকে তেওঁলোক যদিও সম শক্তিশালী, ইজনে সিজনক আক্ৰমণ কৰিছে, কাকো কোনেও পৰাভূত কৰিব পৰা নাই। তাৰ এটা কাহিনী আছে যে জৰাসন্ধৰ দুটা ফাল গোটাই এটা কৰি দিছিল কাৰণে তাৰমানে সমানে দুটা ভাগ কৰি পেলাই দেহৰ দুটা ভাগত পেলাই থৈছিল। আৰু জৰা নামৰ ৰাক্ষসীজনে আনি দুইটা লগ লগাই দিয়াৰ লগে লগে এটা পূৰ্ণাংগ মানুহ হৈ গ'ল। সেইকাৰণে তেওঁৰ নাম জৰাসন্ধ। গতিকে এতিয়া জৰাসন্ধক মানে কোনো ধৰণৰ অস্ত্ৰই মাৰিব নোৱাৰে। জৰাসন্ধক মৰাৰ উপায়টো ভগৱানৰ বাদে আনে নাজানে। সেইকাৰণে তেওঁ যেতিয়া যুদ্ধত কাৰো পৰাভয় নোহোৱা হ'ল তেতিয়া ভগৱন্তৰ লক্ষ্য হৈছে কি ভকতক সদায় তেওঁ ৰক্ষণাবেক্ষণ দিয়ে আৰু অভকতক মাৰি দিয়ে। সেইকাৰণে যুদ্ধৰ মাজতেই তেওঁ জৰাসন্ধক ভীমে কেনেকৈ বধ কৰিব তাৰ এটা উদাহৰণ দাঙি ধৰিলে। এডাল বিৰিঙা পাত লৈ দুফাল কৰি দেখুৱাই দিলে যে তেওঁক দুফাল কৰি নামাৰিলে আৰু জৰাসন্ধক বধ কৰিব নোৱাৰে। গতিকে তেওঁ ইংগিতৰে দেখাই দিলে। তেতিয়া ভীমে যেতিয়া দুইটা ভৰিত ধৰি দুফাল কৰি দিছে তেতিয়াহে জৰাসন্ধৰ মৃত্যু হৈছে। এইবোৰ কাহিনী আকাৰে দেখাইছে। যে কি নহওক, আমি ইয়াৰ পৰা জানিবলগীয়া কথা এইটোৱেই হৈছে যে আমাৰ সৎ আৰু অসতৰ মাজত সদায় যুদ্ধ এখন চলিয়ে থাকিব। গতিকে আমি যেতিয়ালৈকে অসততাটোক মাৰিব নোৱাৰিম তেতিয়ালৈকে আমি সতৰজনে কেতিয়াও শান্তি প্ৰতিষ্ঠা কৰিব নোৱাৰিব। গতিকে আমাৰ মনৰ মাজতো সেইখন যুদ্ধ হৈ থাকে, পাৰিবাৰিক জীৱনতো হৈ থাকে, সামাজিক জীৱনতো এইবিলাক কথা ঘটি থাকে। কিন্তু আমাৰ লক্ষ্য আৰু উদ্দেশ্যটো হৈছে কেনেকৈ মই অসৎ গুণবিলাকক বিনাশ কৰিব পাৰোঁ, মাৰিব পাৰোঁ। সেইকাৰণে গুৰুজনৰ দিনত এজন আতা পুৰুষে ভক্তি সাধনৰ কাৰণে এটা ফকৰাত উল্লেখ কৰি গৈছে। কি বুলি? ব্ৰহ্মাক মাৰিবা, বিষ্ণুক মাৰিবা, ৰুদ্ৰক নিদিবা ঠাই, মহা মহা মহন্ত আহিলে কোবাই মাৰিবা, তেহে ভকতি পাহে। যে আমাৰ ব্ৰহ্মাক মাৰিবা মানে ৰজগুণ মাৰিবলৈ কৈছে, বিষ্ণুক মাৰিবা মানে শতগুণ মাৰিব কৈছে, ৰুদ্ৰক মাৰিবা মানে তমগুণ মাৰিব কৈছে।
এই তিনিটা গুণ যেতিয়ালৈকে মাৰিব নোৱাৰিম তেতিয়ালৈকে আমি সত্যৰ প্ৰতিষ্ঠা কৰিব নোৱাৰিম মহা মহন্ত হৈছে কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য এই বেয়া স্বভাৱবিলাকক আমি আহাৰ দিব নালাগিব আহাৰ খাবলৈ নাপালে হেঁতে আপোনাৰ ঘৰৰ পৰা এৰি গুচি যাব আৰু এটাত কৈছে কুকুৰে কৰিলে বিয়া বাঘৰ জীয়াৰী দেখিয়া ভালুক গ'লে ঘৰ বাৰী এৰি কুকুৰে যদি বাঘৰ জীয়াৰী বিয়া কৰাব পাৰে সেইখন ঘৰত ভালুকৰ পৰিয়াল থাকিব নোৱাৰে ইয়াৰ আধ্যাত্মিক দৰ্শনটো হৈছে কুকুৰ মানে জীৱ ডেকালৰে হওক গাভৰু ছোৱালী হওক বোৱাৰীয়ে হওক জীয়াৰীয়ে হওক বাল্যই হওক বৃদ্ধই হওক যিটো জীৱই বাঘৰ জীয়াৰী মানে নাম আৰু বিয়া মানে সম্পৰ্ক নামৰ লগত যেতিয়া আমাৰ সম্পৰ্ক হ'ব তেতিয়া কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই আমি যেতিয়া কৃষ্ণৰ গুণ নাম গাম আৰু কম তেতিয়া কৃষ্ণৰ নাম কাণেদি সোমাই যোৱাৰ লগে লগে আমাৰ দুৰ্বাসনা অৰ্থাৎ ভালুকৰ পৰিয়াল যিবোৰ বেয়া গুণ কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য ঈৰ্ষা হিংসা কুৰ্চুট কপট এই আসুৰিক প্ৰবৃত্তিবিলাক ওলাই যাবলৈ বাধ্য হ'ব যেনেকৈ এটা খালী বটলত পানী ভৰাই দিলে তাৰ ভিতৰৰ বায়ুটো ওলাই যাবলৈ বাধ্য হয় ঠিক তেনেকৈ আমাৰ কাণেদি কৃষ্ণ কথা সোমোৱাৰ লগে লগে আমাৰ বেয়া ভাৱনাবিলাক ওলাই যাবলৈ বাধ্য হয় সেইকাৰণে আমি প্ৰত্যেক দিনে কৃষ্ণৰ কথা এটা যাতে আমাৰ কাণেদি সোমাই মুখেদি ওলাই তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব আৰু এই আদৰ্শৰে যদি আমি নিজক আগুৱাই নিব পাৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব শাৰীৰিক মানসিক বৌদ্ধিক বিকাশ হ'ব আমাৰ আয়ুস বৃদ্ধি হ'ব আমাৰ স্বাস্থ্য সুন্দৰ হৈ থাকিব এই কথাটো বিশ্ববিখ্যাত নাট্যকাৰ শেক্সপিয়াৰে কৈ থৈ গৈছে মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য মিউজিক body can be purified by the exercise both body and mind can be purified by the dance যি মানুহে বৰগীত গাব লোকগীত গাব কীৰ্তন গাব ঘোষা গাব গীতা গাব তেওঁ মগজটো শুদ্ধন হৈ থাকিব বাৱৈ হাতত আলি যিটো কৰিয়া কীৰ্তন মূৰ প্ৰেম ভাৱত যাৰ আকুল ভৈল মন মাটিত লুটাৰি পৰে যিটো মহাশয় সত্যে সত্যে গৈলো সখী তাহাঁতে বিক্ৰয় আমি আজিৰ দৰে অনুষ্ঠানলৈ আহি সমাজৰ লগত বহি হওক নিজাববীয়াকৈ হওক মূৰ গুণ গায়া যিটো কৰৈ গীত নৃত্য নাহি তাৰ ভয়সীটো ভৈলা কীৰ্ত আমি ভগৱন্তৰ গুণ নাম হাত চাপৰি মাৰি যদি গাব পাৰোঁ আমাৰ শৰীৰটো শুদ্ধন হ'ব বোথ বডি এণ্ড মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য ডেন্স আৰু যদি আমি নৃত্য কৰিব কৰোঁ তেতিয়াহ'লে আমাৰ মন আৰু শৰীৰ দুইটা শুদ্ধন হ'ব সেইকাৰণে শংকৰদেৱে এই আদৰ্শটো আমাক দি থৈ গৈছে মই আৰম্ভণিতে কৈছোঁ যে আমি নামঘৰ এটা ধুনীয়াকৈ বনাই থ'লেই নহ'ব আমি জন্ম দিয়া ল'ৰা ছোৱালীবিলাকক সেই নামঘৰলৈ আনি নিৰ্গুণ কৃষ্ণৰ গুণলীলা গীত বাদ্য নৃত্য পৰিৱেশনৰ দ্বাৰা পৰিৱেশন কৰিবৰ কাৰণে আমি পৰিৱেশ দিব লাগিব তেতিয়াহ'লে আপুনি জন্ম দিয়া ল'ৰা ছোৱালীবিলাকৰ জীৱনলৈ আধ্যাত্মিক দিশত ধৰ্মীয় দিশত মানে সম্পূৰ্ণ পৰিৱৰ্তন আহি যাব বেয়া ল'ৰাটোও ভাল হৈ যাব বেয়া ছোৱালীজনীও ভাল হৈ যাব যেতিয়া নিৰ্গুণ কৃষ্ণৰ গুণলীলা আমি জান গতিকে আমি গুণত থকালৈকে আমি পূজা হৈ থাকিম মনত থাকিব আমাৰ আধ্যাত্মিক দৰ্শনটো হৈছে কি কংসৰ কপালত চন্দনৰ ফুট পিন্ধোৱা শৈৰিন্ধি কুজিৰ কুজ কেইটা তিনিটা মনত ৰাখিব তিনিটা কুজ আৰু কংসৰ কপালত যিদিনালৈকে চন্দনৰ ফুট পিন্ধাই আছিল তেতিয়ালৈকে তেওঁ পূজা হৈ আছিল অৰ্থাৎ কংস হৈছে অজ্ঞান আৰু অভিমানৰ প্ৰতীক আপুনি ময়ো যদি লগত নিব নোৱাৰা ধন সম্পত্তি ঐশ্বৰ্য বিভূতি মান সন্মানৰ ওপৰত গুৰুত্ব দি আছোঁ ময়ো কংসই হৈ আছোঁ সেইকাৰণে নাৰদে কংসক কি বুলি সম্বোধন কৰিছে শুন হেৰ' অজ্ঞানী কংস তই যাক আপোন বুলি ভাবিছ সি তোৰ মহাশত্ৰু তই পৰম ব্ৰহ্ম কৃষ্ণৰ বিৰোধ কৰিছ আৰু তোৰ অনুচৰবিলাকে আহি কৈছে মহাৰাজ আদেশ কৰা এই মাত্ৰ তোমাৰ শত্ৰুক নিধন কৰিম কংস অজ্ঞানী কাৰণে ভাবিলে মোৰ শত্ৰুৰ বিৰুদ্ধে এওঁলোক যেতিয়া মোৰ সহযোগ কৰিছে এওঁলোকতকৈ আৰু মোৰ আপোন দ্বিতীয় নাই কি কৈছে কংসৰ পাঞ্চনি পাই যত দৈত্য আহে তুমি অগণিত যেন পুৰি মৰে দেখে কংসৰ নিৰ্দেশনা যিমানবিলাক
তেওঁ অসুৰ গ'ল কৃষ্ণক মাৰিবলৈ, চব জুইত চগা পৰাৰ দৰে মৃত্যু সাৱটি ল'লে। আৰু এদিন তুমি সেই কুৰা জুইতে তুমিও নিধন হ'ব লাগিব। গতিকে এই কাহিনীটোৰ যোগেদি আমাক কি বুজাই আছে? যে আমিও কংস হৈ আছোঁ নেকি বাৰু? অজ্ঞানী হৈ আছোঁ নেকি বাৰু? মই লগত নিব নোৱাৰা ধন টকা পইচা, নেৰি বেকত ধনে ধানে মানে আশকতি, নাপাইবে উধাৰ সখী যাইবে অধোগতি। যে মই লগত নিব নোৱাৰা ধন সম্পত্তি মান সন্মানৰ ওপৰত প্ৰাধান্য দি আছোঁ নেকি বাৰু? যদি দিছোঁ ময়ো কংসই হৈ আছোঁ। আৰু মোক যেতিয়ালৈকে চন্দনৰ ফুট পিন্ধাই থাকিব তেতিয়ালৈকে তেওঁ পূজাই হৈ থাকিব। এই পূজাটো কেইটা? তিনিটা, 17তম। আপুনি নিজক সোধক, ময়ো পূজা হৈ আছোঁ নেকি বাৰু? মই তিনি গুণত আছোঁ নেকি বাৰু? মই যদি তিনি গুণত আছোঁ ময়ো পূজাই হৈ আছোঁ। এতিয়া মই কি হ'ব লাগিব? নিৰ্গুণ হ'ব লাগিব। তাৰ কাৰণে আজিৰ দৰে অনুষ্ঠানলৈ আহিব লাগিব। উদ্ধৱক কৈছে, মানে আমাৰ শাস্ত্ৰত কৈছে, তুমি প্ৰভু নিৰ্গুণ গুণৰ সীমা নাই, নিৰ্গুণ হৈও জীৱ সুহি গুণ গায়। গতিকে আমি ইমান সময় নিৰ্গুণ কৃষ্ণৰ গুণলীলা গাই আছোঁ, শুনি আছোঁ। গাই থাকিলে শুনি থাকিলে গুণটো নিৰ্গুণ হৈ যাব। আমি আজিৰ দৰে পৰিৱেশলৈ আহিব লাগিব। মূৰ কথা যথাত নিৰ্গুণ সেহি স্থান, ঈশ্বৰক জানিলে নিৰ্গুণ হোৱে জ্ঞান, বুলিও নিৰ্গুণ শ্ৰদ্ধা মোহৰ সেৱাৰ, নিৰ্গুণ স্থানক পাৱে ভকতে আমাৰ। আজি আপোনালোক গুণত ভকত হৈ আছে। ঈশ্বৰৰ কথা যি কয়, যি শুনে কলি যুগত, সিয়ে ভকত। হৰিনাম ঘোষি কলি যুগত, নিশ্চয় হৈবেক লোক ভকত। আমাৰ পৰিয়ালত, আমাৰ সমাজত যাৰ মুখত ঈশ্বৰৰ নাম এটা ওলাব সেইজন ভকত, আৰু যাৰ মুখত নোলায় অভকত। ভকত তৰিব, অভকত মৰিব। কপিলে কৈছে, কপিল বদতি মাও শুনা দেৱ উটি, অভকতে কদাচিতো নপাৱে মুকুতি। আমাৰ যাতে পৰিয়ালৰ কাৰো মুখত যাতে ঈশ্বৰৰ নাম এটা নোলোৱাকৈ থাকিব লগা নহয়, তাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব। 1000 এফাকি ঘোষাৰ পৰা এফাকি ঘোষা যাতে আমাৰ প্ৰতিজন সদস্যই যাতে ক'ব পাৰে, গাব পাৰে, তাৰ কাৰণে গুৰুত্ব দিব লাগিব। তেতিয়াহে তেওঁ ভকত হ'ব, আৰু তেতিয়াহে তেওঁ জীৱনৰ সাৰ্থকতা হ'ব। এই তথ্যটো দি আছে। গতিকে গুণক নিৰ্গুণ কৰিবলৈ হ'লে নিৰ্গুণ স্থানলৈ আহিব লাগিব, ঈশ্বৰৰ কথা শুনিব লাগিব। নহ'লে আমি কুজাই হৈ থাকিম, নহ'লে আমি বেনেই হৈ থাকিম। বেন মানে বেকা। বেনক আমি পিঠু কৰিব লাগিব, ৰিজু কৰিব লাগিব, পোন কৰিব লাগিব। যেতিয়ালৈকে আমাৰ ভক্তি বিমুখ হৈ থাকিম, আমিও বেনেই হৈ থাকিম, আমিও কুজাই হৈ থাকিম। গতিকে আমি ঈশ্বৰৰ প্ৰতি সন্মুখ হ'ব লাগিব। তেতিয়াহে আমাৰ মানে কংস গুচি জ্ঞানময় হ'ব, অজ্ঞানৰ প্ৰতিৱৰ্তে জ্ঞান আহি যাব। জ্ঞান হ'ব কি? শাশ্বত জ্ঞান, ভক্তি জ্ঞান। গতিকে এই নীতি আদৰ্শলৈকে যেতিয়ালৈকে আমি আহিব নোৱাৰিম, তেতিয়ালৈকে আমাৰ জীৱনৰ সাৰ্থকতা নহ'ব। গতিকে আমি যুগনীতি অৱলম্বন কৰিব লাগিব। কপিল কিহৰ কাৰণে আহিছে? কপিল স্বৰূপে আৰু ভৈলা অৱতাৰ, লুপ্ত ভৈল জ্ঞান তাকো কৰিলা প্ৰচাৰ, তোমাৰো প্ৰসাদে যুগ জানি দেৱ হুতি, তোমাৰ চৰণ চিন্তি লভিলা মুকুতি। কপিল কিয় কাৰণে আহিছিল? যুগনীতি শিক্ষা দিবৰ কাৰণে। কাক? মাকক। যুগ কি? কৰ্মসু কৌশলম যুগ। যিটো কৌশল অৱলম্বন কৰিলে আত্মাই পৰমাত্মাৰ লগত সংযোগ কৰিব পাৰে, যুগ প্লাছ, এইটো কোনোদিন মাইনাছ নহয়। আজি আপোনালোকে যিমান সময় ঈশ্বৰৰ কথা শুনিব, সেইটো যুগ হৈ থাকিব, সেইটো লগত যাব, সেইটো ধন লগত যাব। আৰু যদি আমি এইখিনি যোগ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ বিয়োগ হৈ থাকিব। তেতিয়া আপোনাৰ জীৱনলৈ আমূল পৰিৱৰ্তন আহিবলৈ বেছি সময় নালাগে দেই। মানে এইবোৰ সুখ দুখবোৰ আমাৰ কেৱল মায়া বুলি কৈছে ভাগৱতত। মাধৱৰ মায়াৰ কমনে পাৱে অন্ত, ঐশ্বৰ্য দৰিদ্ৰ হোৱে দুখী ধনৱন্ত। স্বৰ্গীও নৰকে, নৰকীও স্বৰ্গে যায়, সৰ্বকালে সুখ দুখ একো স্থানে নাই। সংসাৰৰ সুখ দুখ জানা সবে মায়া, তিলেকতে অন্তৰ মেঘৰ যেন ছায়া। আকাশৰ ডাৱৰ বতাহে কোন সময়ত কেনি উৰাই নিয়ে তাৰ যেনেকৈ সিদ্ধান্ত নাই, আপোনাৰ সুখ দুখবোৰ কেনেকৈ, কেতিয়া পদুম ফুল ফুলিব, কেতিয়া কলীয়া ডাৱৰ আহিব, তাৰো কোনো সিদ্ধান্ত নাই। 5 জনে সিদ্ধান্ত কৰিব পাৰে। মনত ৰাখিব, ভাগৱতত কৈছে, সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু। আপুনি ভাগৱত শুনি গুণগতভাৱে যদি এই 5 জনৰ ভিতৰত এজন হ'ব পাৰে, মানুহেতো হিংসা কৰি নোৱাৰে, স্বয়ং ভগৱানেও আপোনাক পদচ্যুত কৰিব নোৱাৰে। ভক্তিৰ ইমান মাহাত্য, যিটো উদাহৰণ প্ৰহ্লাদে দেখুৱাই থৈ গৈছে। প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুক নৃসিংহ অৱতাৰ বধ কৰাৰ পিছত
নৃসিংহৰ খং মাৰ যোৱা নাই, দেৱতাসকল ওচৰ চাপিবলৈ সাহস কৰা নাই। তেতিয়া প্ৰহ্লাদক ক'লে যোৱা তুমি তুতি কৰা। তেতিয়া প্ৰহ্লাদে গৈ ভগৱানক তুতি কৰি কৈছে, প্ৰভু মোৰ পিতাদেৱে তোমাৰ ওচৰত বহুত অপৰাধ কৰিলে, মোৰ মুখলৈ চাই পিতাদেউক তুমি গতি দিব লাগে। তেতিয়া নৃসিংহই হাঁহি পেলাই কৈছে, হেৰ' প্ৰহ্লাদ, তই হেন বৈষ্ণৱ পুত্ৰ ভলি যাৰ 21 পুৰুষ তই কৰিলি উদ্ধাৰ। তোৰ দৰে বৈষ্ণৱ পুত্ৰই দেউতাৰ কথা বাদ দে, অতীতা পুৰুষা সপ্ত ভৱিষ্যৎ চতুৰ্দশ নৰ তাৰৈতে সৰ্বান কলো কৃষ্ণ ইতি কীৰ্তনাত। কলিত কৃষ্ণ সংস্কৃতি অৱলম্বন কৰা পুত্ৰই অতীতৰ 7 পুৰুষ, ভৱিষ্যতৰ 14 পুৰুষ, 14 21 পুৰুষ উদ্ধাৰ কৰিলি। দেউতা তাৰ মাজতে গ'ল, দেউতাৰ কাৰণে চিন্তা কৰ। তেনেহ'লে মোক তোমাৰ ওচৰলৈ নোৱাৰো আনিব, তোমাৰ পুণ্য জমা হৈ আছে, তুমি ৰজা হ'বই লাগিব। ৰজা হৈ ভোগভুঞ্জি পুণ্য কৰা ক্ষয়। মনত ৰাখিব কথাটো। আমাৰ অসীম কৰ্মবন্ধৰ ভিতৰত মুখ্যতম কৰ্মবন্ধ পাপ আৰু পুণ্য। মনত ৰাখিব, আপুনি যাওঁতে এই দুটা বস্তুহে লৈ যাব। চব পকা ঘৰ, গাড়ী মটৰ, সম্পত্তি ইয়াতে এৰি থৈ যাব। পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐতে পৰি, পাপ পুণ্য দুই যাব লগত সত্তৰি। আমাৰ লগত পাপ আৰু পুণ্য দুটা যাব। যদি পুণ্যৰ টোপোলাৰ বেছি হয় আপগ্ৰেড, যদি পাপৰ টোপোলা বেছি হয় ডিগ্ৰেড, হয় ঊৰ্ধ্বগতি নহয় অধোগতি। গতিকে আপুনি কোনটো টোপোলা নিছে সেইটো 14জন সাক্ষী 2জন কেৰেণীয়ে নিৰ্ণয় কৰি দিব। আমাৰ লগত 14জন সাক্ষী 2জন কেৰেণী ভগৱন্তই ৰাখি থৈছে। মাধৱদেৱে কৈছে, তুমি মোক ভাণ্ডা তোমাক মই ভাণ্ডু, 14 সাক্ষীক ভাণ্ডিবা কোনো উপায়। আমাৰ লগত 14জন সাক্ষী দেৱতা থৈ দিছে। চকুৰ লগত সূৰ্য দেৱতা, কাণৰ লগত দগদিকপাল, নাকৰ লগত অশ্বিনী কুমাৰ, মুখৰ লগত অগ্নি দেৱতা, জিভাৰ লগত বৰুণ দেৱতা, ছালৰ লগত বায়ু দেৱতা, হাতৰ লগত ইন্দ্ৰ দেৱতা, ভৰিৰ লগত বিষ্ণু দেৱতা। আমাৰ ভৰিত ভগৱন্ত বিষ্ণুৱে অধিষ্ঠাতা দেৱতা হৈ আছে, সেইকাৰণে আমি ভৰিত সেৱা কৰোঁ। গুহ্যৰ লগত মিত্ৰ দেৱতা, লিংগৰ লগত প্ৰজাপতি, বুদ্ধিৰ লগত ব্ৰহ্মা, চিত্ৰৰ লগত বাসুদেৱ, মনৰ লগত চন্দ্ৰ, অহংকাৰ লগত ৰুদ্ৰ। এই 14জন সাক্ষী আমাৰ ভগৱানে নিয়োগ কৰি থৈছে দেৱতা। আৰু 2জন কেৰেণী, চিত্ত আৰু গুপ্ত। চিত্তই দেখা পাপ লিখে, গুপ্তই নেদেখা পাপ লিখে। এতিয়া আপোনালোকৰ উদাহৰণৰ কাৰণে কৈছোঁ, আপোনালোকে চবেই মোৰ মুখলৈ চাই আছে, মই ভাবিছোঁ চবেই ঠিকেই চাই আছে। পিছে কোনোবাই হয়তো মোৰ মুখলৈ চাই আছে, মনে মনে ভাবিছে এতিয়া ইমান দীঘলীয়া ব্যাখ্যা কৰিছে, খোৱাৰ সময় যাব ঘৰত বা ল'ৰা ছোৱালীকেইটা কি কৰিছে, কিবা এটা ভাবি আছে, বা কালিলৈ কিবা এটা কামৰ কথা ভাবি আছে। তেতিয়া গুপুত কেৰেণীয়ে ক'ব, কল্পনা মাধৱী ভাগৱত পাঠত থকাও হয়, পাঠকৰ মুখলৈ চাই থকাও হয়। পিছে মনে মনে ঘৰৰ ল'ৰা ছোৱালীকেইটাৰ কথা, বিষয়ৰ কথা ভাবি আছে। যাদৱে মাধৱে মুখলৈ চাই থকাও হয়, কিন্তু পাছদিনাখনৰ কামবিলাক কেনেকৈ কৰিব লাগিব ভাবি আছিলে, ইত্যাদি ইত্যাদি। এইটো চিত্ৰগুপ্তই লগে লগে নম্বৰ কাটি দিব দেই। আপুনি ভাগৱত এৰি পেলাই মোৰ মুখলৈ চাই আছে, মনটো যদি অন্যলৈ এৰি দিছে, তেতিয়া আপোনাৰ নম্বৰ লগে লগে কটা যাব। সেইকাৰণে আমি যদিও আজি ইয়ালৈ আহিলেই আমাৰ পুণ্য হয়। আমাৰ বেদত কৈছে যে আপোনালোকে আজি ভাগৱত শুনিম বুলি ঘৰৰ পৰা ওলাই আহোঁতে বাটত যদি কোনোবা বন্ধু বান্ধৱ বা ভকত বৈষ্ণৱে লগ পায়, আপোনাক যদি দৰ্শন পৰ্শন আৰু সংলাপ কৰিলে, সেই কথা পতাজনৰ কি হ'ব বেদত কৈছে, বৈষ্ণৱালয় সমীপ স্থান বিষ্ণু সেৱাৰ্থে গতান চান্দা লান পতিতান পৃষ্ঠোৱা ন স্নানৰ মাছুৰে। ঈশ্বৰৰ কথা শুনিবলৈ যোৱা মানুহ, নামঘৰৰ কাষত বাস কৰা মানুহক দৈব্যবশে যদি দৰ্শন পৰ্শন হয়, ইমানেই পুণ্য হয় গা নুধুলেও হয়। মনত ৰাখিব কথাটো, ইমান পুণ্য। আৰু গতিকে ইয়ালৈ অহাৰ লগে লগে উপজয় পুণ্য, পাপ হুৱে দূৰ, মিলে মহামুখ্য সুখ প্ৰচুৰ। আমি ভাগৱত শুনি যেতিয়ালৈকে পাপবিলাক অৰ্থাৎ বেয়া ভাৱবিলাক আমি মনৰ পৰা আঁতৰাই দিব নোৱাৰিম, তেতিয়ালৈকে মনে ভবা সুখ শান্তি ভগৱন্তে আমাক দিব নোৱাৰে। গতিকে ভাগৱত শুনিলে আমাৰ কি হ'ব, পাপবিলাক দূৰ হৈ যাব। সেইকাৰণে আমাৰ আজি আমি চবেই একেটা উদ্দেশ্যতে আহিছোঁ, আমাৰ 100% নম্বৰ চবেই পাব লাগে। কিন্তু ভগৱানে অৰ্জুনক কৈছে, নহয় নহয়, আমাৰ এই মানে তামুলী বজাৰ চাংমাই গাঁৱত
মানে ভাগৱত পাঠৰ পঞ্চম দিনাত ভাগৱত শুনিবলৈ অহা সকলোৱে যদি একে মনে শুনি দিয়ে, চবেই যদি মনোযোগ দি দিয়ে, চবকে যদি সমান নম্বৰ দি মই বৈকুণ্ঠলৈ পঠাই দিব লগা হয়, মোৰ চাংমাই গাঁৱত বজাৰখনেই মায়াৰ বজাৰখনেই বন্ধ হৈ যাব। মনত ৰাখিব, আমাৰ জীৱক লৈহে ভগৱানে খেলা কৰি আছে। এতিয়া ভগৱানে কৈছে নাই নাই, মই কিছুমানক কি কৰিম, যে অন্য কথা ভবাই দিম, ঘৰুৱা কথা ভবাই দিম, বিষয়ৰ কথা ভবাই দিম। ৰীতে হঠং যৎ প্ৰতীয়েত ন প্ৰতীয়েত স আত্মানি তৎ অবিদ্যাত্মানো যথা য়াবাসো যথা তমঃ। আপোনালোকৰ মনটো যদি ভাগৱতৰ পৰা কেনিবা আঁতৰি গৈছে, লগে লগে মায়া আহি গৈছে। গতিকে মানে অবস্তুক দেখাবই অবস্তুক আৱৰি এহিহে মুহুৰ মায়া জানা নিষ্ট কৰি, নাথাকিতো দেখি যেন চন্দ্ৰমা দুটয়, থাকিতো ৰাহুক যেন কেহু নেদেখ হয়। এহিমতে মায়া আৰু কৰি ঈশ্বৰক বিষয় আশাৰ ফল ভুঞ্জাৰ জীৱক। এই মায়া নামৰ শক্তিটোৱে আমাক বিপথে পৰিচালিত কৰে। সেই ৰহস্যটো আমি ভেদ কৰিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে, যে আপোনাৰ মনটো যাতে ইফাল সিফাল নহয়। অৰ্জুনক কৈছে, তুমি জীৱনৰ যিটো দিনা, যিটো সময়ত, যিটো মুহূৰ্তত ভকতৰ সংগত বহি মোৰ পৰম মংগল কথা যিমান শ্ৰদ্ধাৰে শুনিবা, সিমান তুমি নিজকে দুগুণ পাপৰ পৰা মুক্ত কৰিব পাৰিবা। অপৰম মংগল নাম যিপুন শ্ৰদ্ধায়ে শুনৈ, হৰৈ পাপ তাহাৰ দুগুণ, অনিচ্ছাত এক গুণ, শ্ৰদ্ধাত দুগুণ নাম, এহিমতে বুজিবা অৰ্জুন। অৰ্জুনক বেছ কৰি লৈছে, আমাক কৈছে আজি আপুনি কিমান শ্ৰদ্ধাৰে শুনিছে তাৰ ওপৰতে নম্বৰটো পাব। যদি অন্য মনস্ক হৈ শুনিছে, এগুণ পাপৰ পৰাহে মুক্ত হ'ব পাৰিব। আৰু বাস্তৱত যদি আমি সেইটো চাওঁ, এতিয়া ইতিমধ্যে মেট্ৰিক পৰীক্ষা হৈ গৈছে, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হৈ গৈছে। একেখন স্কুলৰে 10ম মানৰ ছাত্ৰ ছাত্ৰী, একেকেইজন মাষ্টৰে পঢ়োৱা, একেখন প্ৰশ্নৰে উত্তৰ লিখি ফলাফল বেলেগ বেলেগ। কোনোবাই একেখন স্কুলৰ 10ম মান ছাত্ৰই একেখন প্ৰশ্নৰ উত্তৰ লিখি, একেকেইজন মাষ্টৰে পঢ়োৱা প্ৰশ্নৰ উত্তৰ লিখি কোনোবাই ষ্টেণ্ড কৰিব, কোনোবাই ডিষ্টিংশ্যন পাব, কোনোবাই ষ্টাৰ পাব, কোনোবাই লেটাৰ পাব, কোনোবাই ফাৰ্ষ্ট ডিভিজন, কোনোবাই ছেকেণ্ড ডিভিজন, কোনোবাই থাৰ্ড ডিভিজন, কোনোবাই ফেইল কৰিব। ৰহস্য ক'ত? এই ৰহস্য ভেদ কৰিবৰ কাৰণে পঢ়া শুনা ল'ৰাবোৰ ভাগৱত শুনিবলৈ আহিব লাগে। ৰহস্যক জানে যিটো লোক, সততে কীৰ্তন কৰে মোক ধৰি দৃঢ় ব্ৰত, কৰি যত্ন বিপৰীত, মোৰ সৰ্বোত্তম দুয়ো পাৱে, কৰে নমস্কাৰ ভক্তিভাৱে, তাৰ মূৰ এৰা এৰি নাহি কদাচিত। গতিকে আমাৰ ছাত্ৰবিলাকৰ মানে দাৰ্শনিক পণ্ডিতে কৈছে, মোৰ ইউ ৰিড মোৰ ইউ লাৰ্ণ। যিবিলাক ছাত্ৰই বেছি অধ্যয়ন কৰিব, বেছি জ্ঞান আয়ত্ব কৰিব। মধ্যম পঢ়াজনে মধ্যম জ্ঞান আয়ত্ব কৰিব, আৰু কম পঢ়াজনে কম আয়ত্ব কৰিব। গতিকে অধ্যয়নৰ ওপৰতেই ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাৰ ফলাফলটো নিৰ্ভৰ কৰিব। সেইকাৰণে আমাৰ নীতি বচনত কৈছে, ছাত্ৰানাং অধ্যয়নং তপঃ। ছাত্ৰৰ জীৱনত অধ্যয়নটোৱেই হৈছে তপস্যা। আমি ছাত্ৰ অৱস্থাত যাতে ভালধৰণে অধ্যয়ন কৰি, ভালধৰণে জ্ঞান আয়ত্ব কৰি যাতে জীৱনটো আমি সফল হ'ব পাৰোঁ, তাৰ কাৰণে গুৰুত্ব দিব লাগিব। গতিকে আমি আজি ভক্তি কৰি আমাৰ জীৱক মুক্তি দিব লাগিব। যদি আপোনাৰ ভক্তিৰ প্ৰতি যদি শ্ৰদ্ধা নাই, আপোনাৰ জীৱই কেতিয়াও মুক্তি পাব নোৱাৰে, ঘূৰি থাকিব লাগিব। এই ভাল আৰু বেয়াৰ মাজতে যুদ্ধখন দেখুৱাই আছে। আৰু ভগৱানে কি কৰিছে? ভকতক সহায় কৰিছে। ভকতক সহায় কৰিব, অভকতক মাৰিব। এয়াই হৈছে ভগৱানৰ অৱতাৰবাদৰ মূল লক্ষ্য, দুষ্টক দমন, শান্তক পালন। এতিয়া জৰাসন্ধক মাৰি কৃষ্ণৰ বিজয় পতাকা উৰুৱাইছে। তাত কোনে সহায় কৰিলে? ভগৱন্তই। আপুনি ভকত হওক, আপোনাক কোনো বিপদত পৰিবলৈ নিদিয়ে। ভগৱন্তই নিজতকৈ ভকতক ভাল পায়। সেইকাৰণে আমি ভগৱন্তৰ প্ৰিয় হ'বলৈ হ'লে প্ৰথম মই নিজে ভকত হ'ব লাগিব, দ্বিতীয়তে পৰিয়ালটোক ভকত কৰিব লাগিব, তৃতীয়তে সীমাঘৰীয়া মানুহক ভকত কৰিব লাগিব, সমাজখনক ভকত কৰিব লাগিব। তেতিয়াহে আপুনি সেইখন সমাজত শান্তি আৰু আনন্দৰে থাকিব পাৰিব। এতিয়া আজিৰ কাৰ্যসূচীবিলাক আমি এইকাৰণেই ল'ব লাগে যে আমাৰ প্ৰতিজন মানুহে জানে ধৰ্মৰ কথাটো বুজি পাওক, ভক্তিৰ কথাটো বুজি পাওক, যে কি বস্তু মানে আনক হিংসা কৰিব লাগে নে নালাগে, কৰিলে কি হয়, নকৰিলে কি হয়, গোটেই কথাবিলাক আমাক ইয়াত কৈ আছে। গতিকে
দুটা পথ মাত্ৰ, এটা ভাল এটা বেয়া, এটা সুখ এটা দুখ, এটা ভক্তি এটা মায়া। গতিকে আমাক ভাগৱতে ভক্তিৰ পথটো দেখুৱাই আছে যে ভক্তিৰ পথেদি যদি যোৱা তোমাৰ মুক্তি হ'ব, আৰু যদি মায়াৰ পথেদি যোৱা, যাৰ কাৰণে মানে নাৰদৰ পৰামৰ্শ মতে হেৰিয়াক ক'লে যে তুমি এতিয়া এই ভাগৱত শাস্ত্ৰ প্ৰণয়ন নকৰিলে আৰু তোমাৰ গত্যন্তৰ নাই। হেন শুনি ব্যাসে কৰিলন্ত ধ্যান, হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান। কেনেকৈ দেখিলে? মায়া বাম পাশে মায়া দক্ষিণত ভক্তি মাও, দেখি ব্যাসৰ ঋষিৰৰ ৰোমাঞ্চ ভৈল গাও। আমাৰ প্ৰত্যেকৰ হৃদয়তে ভগৱন্ত আছে। পথ দুটা, এটা বাওঁ এটা সোঁ, এটা আগম এটা নিগম, এটা প্ৰবৃত্তি এটা নিবৃত্তি, এটা সকাম এটা নিষ্কাম, এটা সগুণ এটা নিৰ্গুণ। কোনটো ফালে যাব লাগিব? ব্যাসে দেখিলে বাওঁফালে যোৱা মায়ে বান্ধন্ত। আমি 17খন পুৰাণৰ মতে যদি যাওঁ, আপুনি বান্ধ খাই থাকিব, ইয়াতে ঘূৰি থাকিব লাগিব। গতিকে আমি ভাগৱত পুৰাণৰ মতে যাব লাগিব দেই। এই ভাগৱত পুৰাণ আমাৰ প্ৰত্যেকখন সমাজতে প্ৰত্যেকখন ঘৰতে আমি যাতে অনুষ্ঠিত কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱই মুক্তি পাব, নহ'লে সংসাৰ চক্ৰত ঘূৰি থাকিব। এই তথ্য আমাক দিছে